নমস্কাৰ, আপোনালোক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজি আমি এইটো ভিডিঅ'ত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙত কিমানটা চিট কেপাচিটি আছে ইয়াৰ ওপৰত আলোচনা কৰিম। লাষ্ট ইয়েৰৰ তুলনাত এই বছৰ ইয়াৰে চিট কেপাচিটি ইনক্ৰিজ হ'ল। তো কিমান চিট কেপাচিটি ইনক্ৰিজ হ'ল আৰু কোন কোন কলেজত ইনক্ৰিজ হ'ল সকলোবিলাক তথ্য আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকন অন কৰি থৈ দিব আৰু নতুন নতুন আপডেটবিলাকৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপতে জইন হৈ ল'ব। আৰু BSc নাৰ্ছিঙৰ ডিটেইলছবিলাকৰ ওপৰত এটা প্লেলিষ্ট আছে, তো আপোনালোকৰ চেনেল পেজৰ পৰা প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে এই নটিচখন চাব পাৰে। তো এইটো PDF-ত BSc নাৰ্ছিঙৰ টোটেল চিট কেপাচিটি দিয়া আছে। এই PDF-টো আপোনালোকে আছাম নাৰ্ছিং কাউন্সিল চমুকৈ ANC-ত পাই যাব। তো লিষ্ট অফ ষ্টেট নাৰ্ছিং কাউন্সিল এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ৰেকগনাইজ ইনষ্টিটিউট। তো ইয়াতে বহুত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দিয়া আছে। 2024 আপডেটেড হয়। তো ইয়াত প্ৰথমতে দিয়া আছে ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী, যিখন GMCHত অৱস্থিত। ইয়াতে টোটেল চিট কেপাচিটি আছে 75। এইখন গভৰ্ণমেণ্ট কলেজ হয় আৰু এইখন কামৰূপ ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। তো ইয়াতে কিছুমান কেণ্ডিডেটে প্ৰাইভেটতো ল'ব বিচাৰে। তো প্ৰাইভেটত ল'ব বিচাৰিলে তাৰে কিছুমান এফিলিয়েটেড নহয়। তো শ্ৰীমন্ত শংকৰদেৱৰ কোনকেইখন ইয়াতে এফিলিয়েটেড লিখা আছে। তো নেক্সট কলেজখন হৈছে BSc নাৰ্ছিং কলেজ AMCH ডিব্ৰুগড়। ইয়াতো 75টা চিট কেপাচিটি আছে। এইখনো গভৰ্ণমেণ্ট কলেজ হয়। এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইখনো SSUHSৰ আণ্ডাৰত আহে, মানে এফিলিয়েটেড হয়। তো ভিডিঅ'টো আগবঢ়াৰ আগতে যিসকল কেণ্ডিডেটে এতিয়ালৈকে আমাৰ ই বুক কেইখন লোৱা নাই, সেইসকল কেণ্ডিডেটে আমাৰ ই বুকখন লৈ ল'ব পাৰে। তো ইয়াতে 2000তকৈ অধিক MCQ টাইপ কুৱেশ্যন এনচাৰ পাব। ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ টাইপ কুৱেশ্যন এনচাৰ পাব, লগতে প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন পাব। এইটো কেৱল PDF ফৰ্মেটত হৈ আছে। ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই PDF কেইটা পাই যাব। ইয়াৰ কাৰণে আপোনালোকে 129 এটা পে'মেণ্ট কৰিব লাগিব। নেক্সট 3 নম্বৰ কলেজখন হৈছে BSc নাৰ্ছিং কলেজ SMCH শিলচৰ। এইখনতে 75টা চিট আছে আৰু এইখন গভৰ্ণমেণ্ট কলেজ হয়। এইখন কাছাৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইখন SSUHSৰ আণ্ডাৰত এফিলিয়েটেড হয়। লাষ্ট ইয়েৰৰ তুলনাত ইয়াতে প্ৰত্যেকখন কলেজতে 15টাকৈ চিট কেপাচিটি বাঢ়িছে। মানে লাষ্ট ইয়েৰ GMCHত 60 আছিল, AMCHত 60 আছিল, কিন্তু এইবাৰ 75কৈ হ'ল। আৰু 4 নম্বৰ কলেজখন হৈছে BSc নাৰ্ছিং কলেজ GMCH যোৰহাট। ইয়াতে 60টা চিট কেপাচিটি আছে। এইখন গভৰ্ণমেণ্ট কলেজ হয়। তো বহুতে সুধি আছিল যে JMCH আৰু কোকৰাঝাৰখন গভৰ্ণমেণ্ট কলেজ হয়নে নহয়। তো আপোনালোকক কৈ দিওঁ যে এই দুখন কলেজ লাষ্ট ইয়াৰ 2023ত এড কৰা কলেজ হয়। তো এই দুখন কলেজ গভৰ্ণমেণ্ট কলেজ হয়। তো লাষ্ট ইয়াৰ ইয়াতে 30 চিট আছিল, এইবাৰ ইয়াৰে চিট কেপাচিটি ইনক্ৰিজ কৰিলে। তো এইখন আছে যোৰহাটত অৱস্থিত। এইখন SSUHSৰ দ্বাৰা এফিলিয়েটেড হয়। তো নেক্সট কলেজখন হৈছে BSc নাৰ্ছিং কলেজ KMCH কোকৰাঝাৰ। তো ইয়াতে 60টা চিট কেপাচিটি আছে। এইখনো গভৰ্ণমেণ্ট কলেজ হয়। এইখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইখন SSUHSৰ এফিলিয়েটেড কলেজ হয়। আৰু টোটেল গভৰ্ণমেণ্টৰ চিট হ'ল 345। তো ইয়াতে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত 345টা চিট আছে। তো লাষ্ট ইয়েৰৰ তুলনাত এইবাৰ প্ৰায় 100টা চিট কেপাচিটি ইনক্ৰিজ হ'ল। তো এইটো বহুতে ভাল খবৰ। তো এতিয়া আগতকৈ আৰু বেছি কেণ্ডিডেটে চিট লাভ কৰিব। আৰু টোটেল প্ৰাইভেটৰ চিট মিলাই ইয়াৰে হয় 1570টা চিট। এই টোটেল প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই। আৰু কেৱল গভৰ্ণমেণ্টত আছে 345টা চিট। তো নেক্সট যিমান তলৰবিলাক কলেজ আছে সেইবিলাক প্ৰাইভেট কলেজ হয়। তো কোনবিলাক কলেজ ইয়াৰে SSUHSৰ আণ্ডাৰত এফিলিয়েটেড হয় আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াতে আৰিয়া নাৰ্ছিং কলেজখনো
SSUHS আণ্ডাৰত হয়। তাৰপিছত CPMS কলেজখনো SSUHS আণ্ডাৰত হয়। আৰ্মি নাৰ্ছিং কলেজখনো SSUHS আণ্ডাৰত হয়। তাৰপিছত হায়াত ইনষ্টিটিউটখনো SSUHS আণ্ডাৰত হয়। তো আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। যোৰহাটত আৰু এখন কলেজ আছে, BSc নাৰ্ছিং কলেজ যোৰহাট JMCH খন হৈছে গভৰ্ণমেণ্ট কলেজ, কিন্তু যোৰহাট নাৰ্ছিং ইনষ্টিটিউট এইখন প্ৰাইভেট হয়, কিন্তু SSUHS এফিলিয়েটেড হয়। তো যোৰহাটত দুখন নাৰ্ছিং কলেজ আছে। তো নেক্সট এনেকৈ দিয়া আছে কোনবিলাক কলেজ, আৰু শেষৰ কলেজখন দিয়া আছে যে স্কুল অফ নাৰ্ছিং কাজিৰঙা ইউনিভাৰ্চিটি। তো কাজিৰঙা ইউনিভাৰ্চিটিত যিখন নাৰ্ছিং কলেজ আছে বা নাৰ্ছিং কোৰ্চ আছে সেইখন প্ৰাইভেট হয় আৰু যোৰহাটত অৱস্থিত। ইয়াতে সিট কেপাচিটি আছে, কিন্তু এই কলেজখন SSUHS আণ্ডাৰত এফিলিয়েটেড নহয়। মানে কাজিৰঙা ইউনিভাৰ্চিটিৰ BSc নাৰ্ছিং কোৰ্চটো আসাম নাৰ্ছিং কাউন্সিল বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলিঙৰ এফিলিয়েটেড হয়, কিন্তু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড নহয়। বাকী ইয়াৰ ওপৰত বিশেষ নকওঁ, যিবিলাকে বুজি পাব। তো নেক্সট ইয়াতে যিবিলাক SSUHS আণ্ডাৰত কলেজ আছে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক, যিমান কেইখন কলেজ আছে সকলোৰে কাৰণে CEE BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো দিব লাগিব। আৰু বহুতে CEE BSc নাৰ্ছিং CEE দিয়াৰ পিছত BSc নাৰ্ছিং দিব লাগে নেকি? তো CEE BSc নাৰ্ছিং এটাই এন্ট্ৰেন্স এক্সাম। এটা CEE হয় ইঞ্জিনিয়াৰিঙৰ কাৰণে, এইটো CEE BTech বুলি লেখা থাকে, আৰু যিটো BSc নাৰ্ছিঙৰ সেইটো CEE BSc নাৰ্ছিং বুলি লিখা থাকিব। তো সেইটো এতিয়ালৈকে অনলাইন এপ্লাই ষ্টাৰ্ট হোৱা নাই। তো ইয়াৰে অনলাইন এপ্লাইটো আপোনালোকে SSUHS থ্ৰুতে কৰিব লাগিব। তো আপোনালোকে CEE BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত আপোনালোক এটা মিনিমাম মাৰ্ক ধৰি দিব। এইটো মাৰ্ক পালে আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। লাইক ধৰক জেনেৰেলৰ কাৰণে 40, OBCৰ কাৰণে 38, SCৰ কাৰণে 37। তো প্ৰত্যেক বছৰে এইটো বেলেগ বেলেগ হয়। লাষ্ট ইয়াৰ এনেকৈ আছিল। তো কিমান কেণ্ডিডেটে এটেম্প কৰিছে এইবিলাকৰ ওপৰত ডিপেণ্ড কৰে এইটো কোৱালিফাইং মাৰ্কটো দি দিয়ে। তো এই বছৰ কোৱালিফাইং মাৰ্কটো এতিয়ালৈকে দিয়া নাই। তো অতি সোনকালে বা নটিচখন দিলে কোৱালিফাইং মাৰ্কটো দি দিব। তো আপোনালোকে আমাৰ ইবুকখন লৈ ল'ব, হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল। যেতিয়া ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হয়, ইয়াৰে অনলাইন এপ্লাইৰ ওপৰত ভিডিঅ' বনাম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি দিব। আজিলৈ ধন্যবাদ।